নমস্কাৰ পৰীক্ষাৰ্থীসকল, আজি আমি তোমালোকক ডিএলএড ফাৰ্ষ্ট ছেমিষ্টাৰৰ পেডাগজি অফ মেথামেটিক্স পেপাৰখনৰ অধ্যায় 4ৰ চানেকি অৰ্থাৎ পেটাৰ্ণৰ বিষয়ে আমি আলোচনা কৰিব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ছবিখনলৈ মন কৰাচোন। এই ছবিখনত বাৰু তোমালোকে কি দেখিছা? যে এইখন ইটাৰে থকা এখন দেৱালৰ ছবি আৰু আন এখন ছবিও তোমালোকে দেখিছা। ইয়াতো বিভিন্ন ধৰণে ফুলৰ দ্বাৰা এখন সজ্জিত ছবি। এইখনত কিবা তোমালোকে তাত চানেকি পৰিলক্ষিত হোৱা দেখিছানে? আন এখন ছবি তোমালোকে চোৱাচোন। এই ছবিখন তোমালোকে নিশ্চয় দেখিছা। এই ছবিখন একোখন বেৰৰ ছবি দিয়া আছে আৰু ইয়াত তোমালোকে বিভিন্ন ধৰণৰ নক্সা সুন্দৰভাৱে ইয়াত সজোৱা হৈছে। আকৌ প্ৰকৃতিত দেখা পোৱা চানেকিবোৰ চাওঁ আছোঁ। তোমালোকে এই ছবিবোৰ মন কৰাচোন। এই ছবিবোৰ আমি প্ৰকৃতিত দেখা পাই আহিছোঁ আৰু ইয়াৰ প্ৰত্যেকতে একোটাকৈ চানেকি গঠন কৰিছে। ইয়াত আমি এইটো কঁঠালৰ ছবি, ইয়াত পখিলাৰ ছবি, এইটো আমাৰ আনাৰসৰ ছবি আৰু এই পাতৰ ছবি, এই চবতে আমি চানেকি দেখিবলৈ পাই আহিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এতিয়া আকৌ আমি সংখ্যাবোৰলৈ মন কৰা আছোঁ। এই সংখ্যাবোৰনো কি আছে? ইয়াত প্ৰথমে দেখা তোমালোকে সংখ্যাবিলাক মন কৰাইছোঁ। ইয়াত কৈছে 1, 3, 5, 7, 9, 11, 13, 15, 17, 19। এই সংখ্যাবোৰৰ আমি পিছৰ সংখ্যাটো কি ক'ব পাৰিমনে? নিশ্চয় আমি ক'ব পাৰিম। ঠিক তেনেদৰে পিছত যদি চাব 2, 4, 6, 8, 10, 12, 14, 16, 18, 20। আগৰ সংখ্যাবিলাক চাই আমি পিছৰখিনি ক'ব পাৰিমনে কিমান হ'ব? ঠিক তেনেদৰে লক্ষ্য কৰা, নেক্সটটো হৈছে 1, 4, 7, 10, 13, 16, 19, 22, 25, 28। এনেকৈ আমি যদি যাওঁ, আমি পিছৰ সংখ্যাবিলাক আমি লিখিব পাৰিম। নেক্সট যদি চাওঁ 5, 10, 15, 20, 25, 30, 35, 40, 45, 48। গতিকে এই সংখ্যাবোৰক যদি আমি মন কৰোঁ, এই সংখ্যাবোৰৰ প্ৰত্যেকেই একোটা সাজনত আছে আৰু একোটা নিয়ম, প্ৰতিটো সংখ্যাই প্ৰতিটো নিয়মত এই সংখ্যাবোৰ লিখা হৈছে। ইয়াত যদি আমি মন কৰোঁ, প্ৰথম সংখ্যাটোত কি দিয়া হৈছে আপোনালোকে যদি মন কৰে, তোমালোকে যদি চোৱা 1ৰ পিছত আছে 3, তাৰপিছত 5, 7, 9, 11, 13, 15। প্ৰতিটো সংখ্যাৰ মাজত +2, প্ৰত্যেক ক্ষেত্ৰত 2 2 কিমান হৈ গৈছে? যোগ হৈ গৈছে। ঠিক তেনেদৰে যদি চাওঁ 2, 4, 6, 8, 10, 12, 14, 16, 18, 20। তাৰ পিছতো যদি আমি লিখোঁ কিমান হ'ব পাৰে? এইটো 22। অৰ্থাৎ এটা সংখ্যাৰ পিছত আন এটা সংখ্যা পোৱাৰ কাৰণে ইয়াতো 2 যোগ হৈ গৈছে। একেদৰে যদি আমি 3 নম্বৰ সংখ্যাৰ চানেকিটো চাওঁ, ইয়াত কিমান আছে? 1ৰ পিছত 4, 7, 10, 13, 16 আছে। অৰ্থাৎ ইয়াত নিয়মটো কিমান আছে? +3, +3, +3। এই নিয়মত সংখ্যাবিলাক লিখিছোঁ আৰু সেনেকৈ যদি আমি পিছতো লিখিব লাগে 28 + 3, 31 হ'ব। 31 + 3, 34 হ'ব। একেধৰণে যদি আমি এই শেষৰ লাইনটো চাওঁ 5, 10, 15, 20। অৰ্থাৎ তোমালোকে গমেই কৈছা, প্ৰতিটো সংখ্যাৰ লগত +5, +5 যোগ হৈ গৈ আছে। আৰু এই ধৰণে এটা নিয়মত আগবাঢ়ি যোৱা বস্তুবিলাকক আমি কি বুলি কওঁ? চানেকি বুলি কওঁ। ছাত্ৰ ছাত্ৰীসকল, আকৌ মন কৰাচোন, ইংৰাজী বৰ্ণমালাৰ এই আখৰবিলাকৰ তোমালোকে মন কৰাচোন। কি আছে ইয়াত? যে প্ৰথম আমি কি লিখিছোঁ? A, D, G, J, M, P, S, V, Y, B। এটা তোমালোকে ক'ব পাৰিবানে খালী ঠাইত কি বহিব বা পিছৰ আমি আখৰকেইটা কি হ'ব? ইয়াত যদি আমি চাওঁ কি আছে? A, এৰ পিছত আছে D। অৰ্থাৎ মাজত ইয়াত কি নাই? ইয়াত যদি আমি নিয়মটো যদি বনাওঁ, ইয়াত মাজত কি নাই? B, C। B, C নাই। B, C বাদ দি D লিখিছোঁ। নেক্সট ডিৰ পিছত কি আছে? E, F। E, F বাদ দি আমি G লিখিছোঁ। জিৰ পিছত কি হ'ব লাগে? H আৰু I। H, I বাদ দি আমি J লিখিছোঁ। অৰ্থাৎ আমি দুটা লেটাৰ আমি বাদ দি, দুটা আখৰ বাদ দি নেক্সট লিখিছোঁ। জেৰ পিছত আমি কি আছিল? K, L বাদ দিয়াৰ পিছত M হৈছে। আৰু এনেকৈ যদি আমি যাওঁ, নেক্সট হৈছে Y। জেডৰ পিছত A আহিব, এৰ পিছত B। বিৰ পিছত তাৰ পিছতো কি হ'ব? C দি আমি বাদ দিব লাগিব, E আহিব। এনেকৈ আমি ইংৰাজী বৰ্ণমালা আখৰবিলাকৰ মাজতো আমি কি দেখা পাওঁ? পেটাৰ্ণ বা চানেকি দেখা পাওঁ। একেধৰণে যদি আকৌ মন কৰা, এইটো ইমান লিখিছোঁ আমি AC, BD, CE, DF, EG, FH। এতিয়া তোমালোকে পিছৰখিনি কি হ'ব ক'ব পাৰিবানে? ইয়াত চোৱাৰ বিভিন্ন ধৰণে আছে। কি নিয়মত লিখিছোঁ সেই নিয়মটো তোমালোকে মন কৰাছোঁ। A,
প্ৰথম লেটাৰটো চোৱা বি, পিছৰটো আছে চি, তাৰপিছত আছে ডি, তাৰপিছত ই, তাৰপিছত এফ। নেক্সট ইয়াত কিমান হ'ব জি, তাৰ পিছৰটো কিমান হ'ব এইচ, তাৰপিছত হ'ব আই, তাৰপিছত হ'ব কিমান জে। সেনেদৰে যদি আমি চাওঁ চি ডি ই এফ জি এইচ, নেক্সট হ'ব আই, তাৰপিছত হ'ব জে, তাৰপিছত আমি ইয়াত কি লিখিম কে। সো এনেকে ধৰণে আমি ইংৰাজী বৰ্ণমালাৰ আখৰবিলাকৰ মাজতে আমি চানেকি কেনেকৈ গঠন হয় আমি মন কৰিলোঁ। অৰ্থাৎ ওপৰৰ এই উদাহৰণসমূহৰ পৰা আমি ক'ব পাৰোঁ যে চানেকি হ'ল বস্তুৰ সংখ্যা, আকৃতি, চিত্ৰ ইত্যাদি যিবোৰৰ এটা যুক্তিসংগত ৰূপত পুনৰাবৃত্তি ঘটে। চানেকিৰ সহায়ত সৰু সৰু ল'ৰা ছোৱালীয়ে ভৱিষ্যতবাণী কৰিবলৈ শিকে, ঘটনাক্ৰম বুজি পায়, কথাবোৰৰ মাজত যুক্তিসংগত সম্পৰ্ক স্থাপন কৰিবলৈ শিকে আৰু যুক্তি প্ৰয়োগৰ দক্ষতা ব্যৱহাৰ কৰিব পৰা যায়। ইয়াত ঘটনাক্ৰম বুজি পোৱাৰ পাই এই কথাষাৰৰ মাজত ছাত্ৰ ছাত্ৰীসকলক আমি এই কথা ক'ব পাৰোঁ, যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক সৰু সৰু কণ ছাত্ৰ ছাত্ৰীসকলক আমি যেতিয়া পঢ়াওঁ যে ৰাতিপুৱাৰ পিছত কি আহিব পাৰে, দুপৰীয়া, তাৰপিছত আবেলি, তাৰপিছত গধূলি, এনেকুৱা ধৰণে তেওঁলোকে ছিকুৱেঞ্চত ঘটনাখিনি ক'ব পাৰে। আৰু এইটোৱে হৈছে আমি চানেকিৰ মূল কথা। আকৌ চানেকি বিভিন্ন প্ৰকাৰৰ আছে। তোমালোকে দেখিছা যে ওপৰৰ উদাহৰণবিলাক আমি দেখিলোঁ, এই উদাহৰণৰ পৰা আমি ক'ম যে চানেকি বিভিন্ন ধৰণে আমি সজাব পাৰি। তাৰে ভিতৰত এটা 1 নম্বৰ চানেকি পুনৰাবৃত্তিমূলক চানেকি, যাক আমি ৰিপিটেড পেটাৰ্ণ বুলি কওঁ। এই ৰিপিটেড পেটাৰ্ণত কি হৈছে তোমালোকে নিশ্চয় দেখিছা, ইয়াত কাৰ চিনটো দেখিছা যে এডালৰ পিছত দুডাল তলফালে আছে, এডাল আকৌ আমাৰ হৰাইজেণ্টেলি আছে, দুডাল আকৌ ভাৰ্টিকেলি, এডাল হৰাইজেণ্টেলি, দুডাল ভাৰ্টিকেলি। অৰ্থাৎ ইয়াত নিয়মটো পুনৰাবৃত্তি হৈ গৈছে, অৰ্থাৎ নিয়মটো ৰিপিট হৈছে। যে বা কালাৰ ইয়াত যদি চাওঁ আমি এডাল হৰাইজেণ্টেলি, দুডাল ভাৰ্টিকেলি, এডাল হৰাইজেণ্টেলি, দুডাল ভাৰ্টিকেলি, এডাল হৰাইজেণ্টেলি, দুডাল ভাৰ্টিকেলি আছে। এই নিয়মটো ইয়াত কি হৈছে পুনৰাবৃত্তি হৈছে, বা আমি এনেকুৱা ক'ব ইয়াত কালাৰৰ পুনৰাবৃত্তি হোৱা বুলিও ক'ব পাৰোঁ। আনকি যদি তলৰ যদি উদাহৰণটো চাওঁ, এটা আছে বৃত্ত, তাৰপিছত দুটা ত্ৰিভুজ, এটা বৃত্ত, দুটা ত্ৰিভুজ, এটা বৃত্ত, দুটা ত্ৰিভুজ, এটা বৃত্ত, তাৰ পিছতো যদি আমি এক্সটেণ্ড কৰিব লাগে আকৌ কি হ'ব, দুটা ত্ৰিভুজ, আকৌ এটা বৃত্ত। গতিকে বা ইয়াত যদি আমি এটা প্ৰথমটো ৰেড কালাৰ, পিছৰ দুটা ব্লেক, এটা ৰেড, পিছৰ দুটা ব্লেক, এটা ৰেড, পিছৰ দুটা ব্লেক। অৰ্থাৎ যিটো নিয়ম যিটো আমি ডিজাইন ইয়াত গঠন কৰিছোঁ, যিটো নক্সা বা আৰি ইয়াত দেখুৱাইছোঁ, প্ৰতিটোৰ ক্ষেত্ৰত নিয়মটো কি হৈ আছে, পুনৰাবৃত্তি ৰিপিট হৈ আছে। আৰু এনেকুৱা ধৰণৰ চানেকিবিলাকক আমি পুনৰাবৃত্তিমূলক চানেকি বা ৰিপিটেড পেটাৰ্ণ বুলি কওঁ। আন এক প্ৰকাৰৰ চানেকি হৈছে ক্ৰমাগতভাৱে বৃদ্ধি হোৱা চানেকি, যাক ইংৰাজীত আমি গ্ৰয়িং পেটাৰ্ণ বুলি কওঁ। ইয়াত গ্ৰয়িং পেটাৰ্ণটোত কেনেকুৱা হৈছে তোমালোকে নিশ্চয় মন কৰিছে যে ইয়াত নিয়মটোত সংখ্যাবিলাকেই হওক বা আমি যিবিলাক ছবিয়ে দেখাওঁ সেইবিলাক এটা ক্ৰম অনুসৰি বৃদ্ধি হৈ গৈ থাকে, ইনক্ৰিজ হৈ গৈ থাকে। যেনেকৈ ইয়াত এটা তৰা, তাৰপিছত দুটা আহিল, তাৰপিছত তিনিটা, চাৰিটা, পাঁচটা, ছটা, তাৰপিছতো 7টা, এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু এনেকৈ বাঢ়ি যোৱা আৰু এটা নিয়মত বাঢ়ি গৈ থাকিব। আৰু এনেকৈ ক্ৰমাগতভাৱে বৃদ্ধি হোৱা চানেকিসমূহকে আমি ইংৰাজীত গ্ৰয়িং পেটাৰ্ণ বুলি আমি কওঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা। আহাচোন আমি নেক্সট 1ৰ পৰা 100লৈ থকা সংখ্যাবিলাকৰ মাজত কি ধৰণে আমি চানেকি বিচাৰি পাওঁ, বা তাত কি ধৰণে আমি পেটাৰ্ণ, কি ধৰণে সাজোন আছে সেইটোৰ বিষয়ে আমি আলোচনা কৰোঁ। এখন 1ৰ পৰা 100লৈ আমি এখন তালিকা এখন আছে। ইয়াত আমি প্ৰথমে আমি চাওঁ হৰাইজেণ্টেলি, যিটো আমি অনুভূমিকভাৱে যিবিলাক সংখ্যা আছে 1 2 3 4 5 6 7 8 9, এইটো আছে হৰাইজেণ্টেল অনুভূমিক ৰেখা, বা 11 12 13 14 15 16। গতিকে এনেকৈ ইয়াত আছে আমাৰ 10টা অনুভূমিক ৰেখা আছে। আৰু 10টা এই ৰেখা অনুভূমিকভাৱে থকা এই সংখ্যাবিলাকত আমি কি কি পেটাৰ্ণ, কি কি চানেকি আছে চাওঁ। ইয়াত আছে 1 2 3 4 5 6 7 8 9 10, প্ৰতিটো এটা ক্ৰমত এক এককৈ বাঢ়ি গৈ আছে। ইয়াত যদি আমি ভালদৰে মন কৰোঁ, প্ৰতিটো ক্ষেত্ৰতে ইয়াত +1 +1 +1 +1 ভাৱে বাঢ়ি গৈ আছে। আৰু এইটো এটা গ্ৰয়িং পেটাৰ্ণ, যিটো আমি অলপ আগতে আলোচনা কৰিছিলোঁ, যাক আমি ক্ৰমাগতভাৱে বৃদ্ধি হৈ গৈ আছে। আৰু ইয়াত আমি অনুভূমিকভাৱে যিবিলাক আমি সংখ্যা পাইছোঁ লাইনত, প্ৰতিটোৱে বাঢ়ি গৈ আছে, এক এককৈ বাঢ়ি গৈ আছে। গতিকে আৰু যদি এতিয়া আমি হৰাইজেণ্টেলি যদি চাওঁ, ভাৰ্টিকেলি যদি চাওঁ, আমি উলম্বভাৱে থকা সংখ্যাবিলাক মন কৰা আছোঁ। 1 11 1 11, তাৰপিছত আছে 21, তাৰপিছত যদি চাওঁ 31 41
51, 61, 71, 81, 91 এইখিনি আছে ভাৰ্টিকেলি উলম্বভাৱে আছে ঠিক তেনেদৰে এইটো চাওক 2, 12, 22, 32, 42, 52, 62, 72, 82, 92 এই সংখ্যাবিলাকো আমাৰ ভাৰ্টিকেলি এই সংখ্যাবিলাকত যদি চাওঁ এই প্ৰতিটো সংখ্যাকৈ যদি চাওঁ এটাৰ পিছত নেক্সট সংখ্যাটো পোৱাৰ নিয়মটো ইয়াত কি হৈছে +10 অৰ্থাৎ প্ৰতিটো সংখ্যা 31 + 10 41 প্ৰতিটো সংখ্যা 10 10 কৈ ইয়াত বাঢ়ি গৈ আছে 10 10 কৈ বাঢ়ি গৈ আছে এইটো যদি 5 তাৰপিছত 15 মানে +10 +10 +10 +10 +10 গতিকে আমি এই 1 ৰ পৰা 1 লৈ থকা এই তালিকাখনত আমি উলম্বভাৱে আমি যিবিলাক চানেকি দেখা পাইছো সংখ্যাৰ সেই প্ৰতিটো সংখ্যাই 10 10 কৈ বাঢ়ি গৈ আছে আকৌ যদি এতিয়া আমি যদি চাওঁ এইবাৰ যদি চাওঁ ডায়াগোনালি যিখিনি আমাক কোণাকোণিকে যিবিলাক সংখ্যা ইয়াত দেখা পাইছো 1 12 23 34 45 56 67 78 89 100 এই সংখ্যাবিলাকো যদি আমি মন কৰোঁ এই সংখ্যাবিলাকত এটা চানেকি সোমাই আছে 1 12 1ৰ পিছত 12 পাইছে তাৰমানে +11 তাৰ পিছত যদি চাওঁ আমি আকৌ নেক্সট +11 12ৰ পিছত 23 +11 22 পিছত 34 পাইছে +11 তাৰ পিছত ইয়াত পাইছে কিমান +11 প্ৰতিটো সংখ্যাই মাজত 11ৰ ডিফাৰেন্সটো আছে অৰ্থাৎ 11 গৈ বাঢ়ি গৈ আছে ঠিক তেনেদৰে যদি আমি ইয়াত যদি এইটোই চাওঁ এই লাইনটো যদি আমি চাওঁ ডায়াগোনালি 41 ৰ পিছত 52 অৰ্থাৎ এটা চানেকি গঠন কৰিছে আৰু চানেকি হোৱা নিয়মটো হৈছে +11 52 ৰ পিছত 62 পাইছো অৰ্থাৎ +11 63 পিছত 74 একেই 11 তেওঁলোকে সংখ্যাবিলাকৰ মাজত ডিফাৰেন্সটো আছে তেওঁ সংখ্যাবিলাক 11 কৈ বাঢ়ি গৈ আছে অৰ্থাৎ আমি যদি 1 ৰ পৰা 1 লৈ আমি যদি সংখ্যাবিলাক চাওঁ তালিকাখনত চাওঁ প্ৰতিটো সংখ্যাই হৰাইজন্টেলি থকা ভাৰ্টিকেলি থকা আৰু ডায়াগোনালি থকা প্ৰতিটো সংখ্যাই এটা নিৰ্দিষ্ট নিয়মত চানেকি গঠন কৰিছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ধৰিব পাৰিছা আকৌ আমি এখন ক্যালেন্ডাৰ এখনলৈ মন কৰা তোমালোকে যদি চোৱা ক্যালেন্ডাৰত আমি কেনেকুৱা ধৰণৰ চানেকি পাওঁ এইখন আমাৰ এপ্ৰিল মাহৰ ক্যালেন্ডাৰ আৰু এপ্ৰিল মাহৰ ক্যালেন্ডাৰখনতো কেনে ধৰণৰ আমি চানেকি বিচাৰি পাওঁ আমি আলোচনা কৰোঁ ইয়াত যদি চাওঁ আমি একেই ধৰণৰ আমি যিখন 1 ৰ পৰা 1 লৈ যিখন সংখ্যাৰ তালিকা আমি তাত পাইছিলোঁ তাত আমি উলম্বভাৱে অনুভূমিকভাৱে আৰু কৌণিকভাৱে ডায়াগোনালি আমি সংখ্যাৰ চানেকি পাইছিলোঁ ঠিক তেনেদৰে এই আমি ক্যালেন্ডাৰখনতো আমি এনেকুৱা ধৰণে আমি চানেকি পাব পাৰোঁ ইয়াতো যদি চাওঁ আমি যদি হৰাইজন্টেলি চাওঁ এই লাইনত 1 2 3 4 5 6 1 1 কে বাঢ়ি গৈ আছে 7 8 9 10 11 12 13 1 1 কে বাঢ়ি গৈ আছে 14 15 16 17 18 19 20 এই প্ৰতিটো সংখ্যা য'ত আমি অনুভূমিক অৰ্থাৎ হৰাইজন্টেলি আছে প্ৰতিটো সংখ্যাৰ একটা চানেকি গঠন কৰিছে আৰু ইয়াত নিয়মটো হৈছে সবকিটা সংখ্যা 1 1 কৈ বাঢ়ি গৈ আছে 1 1 কে বাঢ়ি গৈ আছে এতিয়া যদি আমি এই সংখ্যাবিলাকৰ মাজত একে ধৰণৰ যদি আকৌ আমি যদি ভাৰ্টিকেলি চাওঁ অৰ্থাৎ উলম্বভাৱে যদি চাওঁ এই উলম্বভাৱে এটা সংখ্যাবিলাকৰ মাজত চানেকি নিয়মটো তোমালোকে ধৰিব পাৰিছা নিশ্চয় এইকিটা আছে উলম্বভাৱে আছে যদি চাওঁ 7 14 21 28 অৰ্থাৎ প্ৰতিটো সংখ্যা +7 কৈ গঠন কৰি আছে এটা নিয়মত ইয়াতো 1 ৰ পিছত 8 অৰ্থাৎ +7 8 ৰ পিছত 15 +7 15 ৰ পিছত 22 +7 22 ৰ পিছত 29 অৰ্থাৎ +7 অৰ্থাৎ প্ৰতিটো সংখ্যাই উলম্বভাৱে এটা চানেকি গঠন কৰিছে আৰু নিয়মটো হৈছে কি +7 যোগ 7 যোগ হৈ একটা সংখ্যাৰ চানেকি গঠন কৰিছে আকৌ যদি আমি ক্যালেন্ডাৰখনত এইবাৰ আমি যদি ডায়াগোনালি চাওঁ কৌণিকভাৱে যদি চাওঁ এটি যদি চাওঁ 1 9 7 15 2 10 18 26 বা 3 11 19 27 এইবিলাকৰ এই সংখ্যাকেইটাৰ মাজত আমি কি দেখা পাইছো যে 1 9 অৰ্থাৎ এটো +8 9 ৰ পিছত 17 +8 7 ৰ পিছত 25 +8 একে ধৰণে যদি আমি চাওঁ এই সংখ্যাকেইটাৰ মাজত যদি চাওঁ 7 + 8 15 15 + 8 23 অৰ্থাৎ ক্যালেন্ডাৰখনত থকা সংখ্যাবিলাকো অনুভূমিকভাৱে উলম্বভাৱে আৰু ডায়াগোনালি কৌণিকভাৱে কোণাকোণিকেও তেওঁলোক সংখ্যাবিলাকক একোটা প্যাটাৰ্ন গঠন কৰিছে ইয়াৰ যদি আৰু এটা আমি সংখ্যাৰ চানেকি চাব পাৰোঁ আমি যিকোনো সংখ্যা লৈছো সাপোজ মাজৰ সংখ্যাটো লৈছো আমি 2
ছাত্ৰ ছাত্ৰীসকল মন কৰাচোন মাজৰ সংখ্যাটো লৈছোঁ 2 ইয়াত মাজৰ সংখ্যাটো 9 এতিয়া যদি এই 2টো ইয়াৰ 1 আৰু ইয়াৰ 3 লগত কিবা চানেকি গঠন কৰিছে নেকি মন কৰাচোন এই 9 সংখ্যাটোৱে তাৰ ওচৰত থকা 8 আৰু 10 ৰ লগত কিবা চানেকি গঠন কৰিছে নেকি ইয়াৰ মাজত থকা 16টোৱে ইয়াৰ 15 আৰু 17 ৰ লগত কিবা চানেকি গঠন কৰিছে নেকি আমি চাওঁ আহা যদি লক্ষ্য কৰিছো এই 2 সংখ্যাটোৱে কি কৰিছে এই 2টোৱে তাৰ প্ৰথম সংখ্যাটো আছে 1 আৰু পিছৰটো আছে কিমান 3 1 + 3 তাক যদি আমি হাফ কৰোঁ অৰ্থাৎ 4 / 2 ইকুৱেল টু কিমান আছে 2 অৰ্থাৎ 2 ইকুৱেল টু এই দুটা আমি যোগ কৰি 2 ৰে যেতিয়া হৰণ কৰিম তেতিয়া এই মাজৰ সংখ্যাটো একেধৰণে এই যে 9 টো পাইছো কেনেকৈ পাইছো 8 + 10 8 + 10 কিমান হ'ব 18 তাৰ হাফ 9 একেধৰণে যদি চাও এই 15 আৰু 17 এই দুটা প্লাস কৰিলে আমি কিমান পাম 32 তাৰ যদি আমি হাফ কৰো 16 পাম একেধৰণে যদি পাও এই 23 যদি পাব লাগে তেতিয়া আমি চাম যে 24 + 22 24 + 22 কিমান হ'ব 46 তাৰ হাফ কিমান হ'ব 23 অৰ্থাৎ একেধৰণে যদি আমি এইটো 4 টো চাব লাগে 3 + 5 8 তাৰ হাফ হ'ব 4 ঠিক তেনেদৰে যদি আমি 10 আৰু 12 এই দুটা প্লাস কৰি যদি তাৰ হাফ লওঁ আমি পাম 11 একেধৰণে যদি 19 + 17 36 হ'ব তাৰ যদি হাফ কৰো আমি কি পাম 18 অৰ্থাৎ এখন ক্যালেন্ডাৰত বিভিন্ন ধৰণে আমি চানেকিবিলাক প্ৰতিফলিত হোৱা দেখা পাইছো ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি চানেকিৰ সহায়ত আমিতো সদায় কৈ থাকো প্লাসে মাইনাসে মাইনাস মাইনাসে মাইনাসে প্লাস এই কথাবিলাকৰ প্ৰমাণ কেনেকৈ হয় গতিকে এই কথাবিলাকৰ প্ৰমাণ কৰাৰ কাৰণে এই প্লাসে মাইনাসে মাইনাস কেনেকৈ হয় এই কথাটো প্ৰমাণ কৰাৰ কাৰণে আমি চানেকিৰ সহায় ল'ব পাৰোঁ আৰু চানেকিৰ সহায়ত এইটো আমি সহজতে প্ৰমাণ কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকল মন কৰাচোন +2 * -3 গ'ল মাইনাস অৰ্থাৎ এইটো প্লাস এইটো আছে মাইনাস প্লাসে মাইনাসে আমি -6 কেনেকৈ পাম এতিয়া আমি ছাত্ৰ ছাত্ৰীসকল চানেকি আমি পঢ়িয়ে আহিলো চানেকি বিষয় তোমালোকে শিকি আহিলা এতিয়া চানেকিৰ সহায়ত আমি প্লাসে মাইনাসে মাইনাস যে হয় সেইটো আমি প্ৰমাণ কৰি তোমালোকক দেখুৱাম তাৰ আগত আমি জানিব লাগিব আমি যেহেতু আমি পঢ়িয়ে আছো যে known to unknown আমি জনাৰ পৰা নজনালৈ আগবাঢ়িব লাগিব known to unknown আমি জানো ছাত্ৰ ছাত্ৰীসকল যে 2 * 3 2 * 3 ইকুৱেল কিমান বুলি জানো আমি 6 আমাৰ ইয়াত কোনো সন্দেহ নাই এটো known আমি যদি কও 2 * 2 2 * 2 কিমান 4 তাৰ পিছত যদি ক'ব লাগে 2 * 1 ইকুৱেল কিমান হ'ব 2 এটো আমি known 2 * 0 ইকুৱেল কিমান হ'ব 0 এটো আমি জানো তাৰ পিছত যদি কও 2 * 0 ৰ পিছত কিমান আহিব আমাৰ -1 ইকুৱেল টু আমি সাপোজ না জানো বা 2 * -2 ইকুৱেল টু আমি না জানো নেক্সট 2 এটা আমি উলাব লাগে -3 ইকুৱেল টু আমি না জানো এটা ছাত্ৰ ছাত্ৰীসকল এইখিনি জানিবৰ কাৰণে আমি ওপৰৰ এই সংখ্যাকেইটা আমি লক্ষ্য কৰিম ওপৰৰ সংখ্যাটো কি আছিল ইয়াত কি পেবা ইয়াত পেটাৰ্ন কিবা লুকাই আছে নেকি চোৱা প্ৰথমে 2 * 3 কিমান পালো 6 পালো 2 * 2 কিমান পালো আমি 4 পালো 2 * 1 কিমান পালো 2 পালো 2 * 0 কিমান পালো 0 পালো অৰ্থাৎ এই সংখ্যাকেইটাৰ পেটাৰ্নটো তোমালোকে মন কৰা আৰু পেটাৰ্নটোত কি নিয়ম লুকাই আছে সেইটো মন কৰা আৰু সেইটোৰ ওপৰত ভিত্তি কৰি তোমালোকে পেটাৰ্নটো এক্সটেন্ড কৰা ইয়াত কি লুকাই আছে 6 ৰ পিছত 4 পালো অৰ্থাৎ 6 ৰ পিছত 4 পা মানে ইয়াত -2 হৈ আছে 4 ৰ পিছত 2 পাইছো অৰ্থাৎ ইয়াত আকৌ -2 হৈছে 2 ৰ পিছত 0 নেক্সট পাৱাৰ কাৰণে ইয়াত কিমান আছে -2 তাৰ মানে আমি এই সংখ্যাকেইটা আমি লক্ষ্য কৰি গম পালো যে ইয়াত পিছৰ সংখ্যাটো পোৱাৰ কাৰণে আমি -2 কৰিব লাগিব অৰ্থাৎ যদি পেটাৰ্নটো যদি আমি এক্সটেন্ড কৰো 0 ৰ পৰা আমি নেক্সট আমি আকৌ -2 কৰিব লাগিব অৰ্থাৎ এটো কিমান হ'ব -2 আকৌ নেক্সট -2 ৰ পিছত আকৌ আমি -2 কৰিব লাগিব এটো কিমান হ'ব -4 তাৰ পিছত আকৌ -2 কৰিলে -4 ৰ লগত যেতিয়া -2 কৰি এটা আমি কিমান পাম -6 ঠিক তেনেদৰে 2 * -4 কিমান হ'ব -6 * আকৌ -2 কৰিব লাগিব -8 পাম অৰ্থাৎ তোমালোকে গম পালা যে আমি এই সংখ্যাৰ পেটাৰ্নটো লক্ষ্য কৰি আমি ইয়াক যেতিয়া আমি প্ৰসাৰ কৰিম এক্সটেন্ড কৰিম তেতিয়াহলে আমি এইটো পাম যে প্লাসে মাইনাসে দিয়া মাইনাস হৈছে ছাত্ৰ ছাত্ৰীসকল আহাছো আমি নেক্সট আকৌ এটা প্ৰমাণ কৰো যে এতিয়া মাইনাসে মাইনাসে কেনেকৈ প্লাস
অৰ্থাৎ সেইটো আমি মাইনাছে মাইনাছে কেনেকৈ প্লাছ হ'ল এই পেটাৰ্ণ লক্ষ্য কৰি আমি এইটো প্ৰমাণ কৰিব পাৰিম। কেনেকৈ কৰিম ছাত্ৰ ছাত্ৰীসকল? একেই ধৰণত যাম মাইনাছে মাইনাছে প্লাছ, আমি নউন টু আননউন একে আমি জানিম। আগত আমি শিকাই আহিলোঁ যে প্লাছে মাইনাছে এইটো আমি শিকি আহিলোঁ -2 ইনটু সাপোজ 2 বা -2 ইনটু 3 ইকুৱেল -6 এইটো আমি জানো। তাৰপিছত যদি কৰিব লাগে -2 ইনটু 3 পিছত 2 একে কিমান হ'ব এইটো -4 একে যদি কৰোঁ -2 ইনটু 1 ইকুৱেল কিমান হ'ব -2 তাৰপিছত যদি কৰিব লাগে -2 ইনটু 0 ইজ ইকুৱেল কিমান হ'ব 0 এইখিনি আমি জানো। তাৰপিছত আমি ইয়াত আকৌ যদি এক্সটেণ্ড কৰোঁ -2 0ৰ পিছত আহে -1 এইটো আমি নাজানো। -2 ইনটু -2 এইটোৰ ভেলু নাজানো। আকৌ শেষত লিখিছোঁ চাপোজ -2 ইনটু -3 ইয়াৰ ভেলুটো আমি উলিয়াব লাগিব। একেধৰণে আগৰটো ধৰণে আমি যদি ইয়াৰ সংখ্যাকেইটা যদি আমি লক্ষ্য কৰোঁ ইয়াত কিবা পেটাৰ্ণ লুকাই আছে নেকি লুকাই আছে আমি মন কৰা। প্ৰথম সংখ্যাটো পাইছোঁ কিমান -6, তাৰপিছতো পালোঁ -4, তাৰপিছতো পালোঁ -2, তাৰপিছতো পালোঁ 0। এই ইয়াত সংখ্যাকেইটা -6, -4, -2, 0 এই সংখ্যাকেইটাত কিবা পেটাৰ্ণ সোমাই আছে নে তোমালোকে মন কৰা আছেনে চোৱাচোন। -6ৰ পিছত -4 পালোঁ ইয়াত কিমান সোমাই আছে +2 হৈ আছে। নেক্সট -4ৰ পিছত -2 পাইছোঁ অৰ্থাৎ ইয়াত কি হৈছে +2 হৈ আছে। আকৌ -2ৰ পিছত 0 পাইছোঁ অৰ্থাৎ ইয়াত কিমান হৈ আছে ইমান +2। অৰ্থাৎ এটা সংখ্যাৰ পিছত পিছৰ সংখ্যাটো পোৱাৰ কাৰণে ইয়াত নিয়মটো কি হৈছে পেটাৰ্ণটো যে যোগ 2 +2 হৈ আছে। অৰ্থাৎ ইয়াৰ পিছৰ সংখ্যাটো পোৱাৰ কাৰণে আমি আকৌ +2 কৰিব লাগিব, তেতিয়া কিমান হ'ব এইটো 2। নেক্সটটো পোৱাৰ কাৰণে আকৌ +2 কৰিব লাগিব, কিমান হ'ব এইটো 4। তাৰপিছতো আকৌ আমি +2 কৰিব লাগিব 6। অৰ্থাৎ -2 ইনটু -3 ইকুৱেল কিমান হৈছে +6। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এই পেটাৰ্ণ অৰ্থাৎ চানেকি অধ্যায়টো বুজি পাইছা। অৰ্থাৎ তোমালোকে গমেই পাইছা যে পেটাৰ্ণ অৰ্থাৎ চানেকি আমাৰ প্ৰকৃতিৰ মাজতে হওক বা আমাৰ সংখ্যাবোৰৰ মাজতে হওক কেনেকৈ এই পেটাৰ্ণ অৰ্থাৎ চানেকি জড়িত হৈ আছে আমি সকলোৱে গম পালোঁ। ধন্যবাদ।